ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নছৰ উদ্যোগত আজি সমগ্ৰ দেশজুৰি আজি 5 দিন বেংকৰ তেওঁলোকৰ ৱৰ্কিং ডেছৰ কৰ্মসূচী কৰাৰ দাবীৰে তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মই দেখুৱাইছোঁ বিভিন্ন যি বেংকসমূহ আছে ৰাষ্ট্ৰীয় বেংকৰ যিসকল বিষয়া আছে তেওঁলোকে আহি পেলাই ইয়াত নগাঁও ষ্টেট বেংকৰ সন্মুখত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আজি আপোনালোকে ইউনাইটেড ফৰাম অফ বেংক ইউনিয়ন আপোনালোকে সমগ্ৰ ৰাষ্ট্ৰজুৰি আজি আপোনালোকে 5 দিন আপোনালোকৰ কৰ্মসূচী কৰিব লাগে বুলি আপোনালোকে আজি প্ৰতিবাদ কৰিছে, কি ক'ব? মানে এই বিষয়ত লৈ আমাৰ চৰকাৰ এটা সংগঠন IBF এটা মিডিয়া তেওঁৰ থ্ৰুৱেদি আমাৰ এই যিটো হেৰি হয় মানে আমাৰ নিগচিয়েশ্যন হয় সেইটোৰ লগত আমাৰ অলৰেডি হৈ গৈছে যে 5 days বেংকিংটো দিব, কিন্তু যেতিয়া এই সংস্থাটোৱে চৰকাৰৰ ওচৰলৈ পঠালে তেওঁলোকে কিন্তু চৰকাৰে আমাক মানি লোৱা নাই। তেতিয়াহ'লে মাজত সেই আমাৰ লগত কিয় নিগচিয়েশ্যন কৰিব দিলে? আৰু আমি এইটো বহুত দীঘলীয়া আমি 5 days বেংকিঙৰ ওপৰত সদায় লাগি আহিছোঁ। অলৰেডি লগাৰ পিছতো আমাৰ সেইখিনি দিলে, কিন্তু নিদিয়াৰ কাৰণে আমি আজি এই ধৰ্মঘট কাৰ্যসূচী ল'বলৈ বাধ্য হৈ গৈছে। আপোনালোকে যিটো এইটো আপোনালোকৰ যিটো কাৰ্যসূচী আছে যিটো দাবী কৰিছে সেইটো অকল ৰাষ্ট্ৰীয়কৃত বেংকৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ক্ষেত্ৰত লগতে বেংকিং ষ্ট্ৰাকচাৰ যিখিনি আছে সেইটো সকলো হৈ আমি ব্যক্তিগত খণ্ডৰ বেংকসমূহ মানিব লাগিব, নহ'লেতো সময় হেৰি নহ'ব। যিহেতুকে আমাৰ RBI অলৰেডি 5 days বেংকিং, ইউনাইটেড ইঞ্চুৰেঞ্চবিলাকো 5 days বেংকিং, গতিকে বেংকো এটা ফাইনেন্সিয়েল ইনষ্টিটিউট হিচাপে আমি 5 days বেংকিংটো আমি ডিমাণ্ড কৰিছোঁ, আমাৰ পাব লাগে। আৰু আপোনালোকৰ বিভিন্ন ৰাষ্ট্ৰীয়কৃত বেংক আছে, ষ্টেট বেংক আছে, চব ৰাষ্ট্ৰীয়কৃত বেংক গোটেইখিনি আছে আজি হেৰিত। আৰু আপোনালোকৰ আজি কি কাৰ্যসূচী আছে? কাৰ্যসূচী আমাৰ আজি দিনটো আমাৰ বন্ধ থাকিব, এই বিষয় লৈ আমি প্ৰটেষ্ট কৰি থাকিম। আজি সকলো বেংকৰ কোনো অসহযোগ আৰু কোনোবা ক'ব বিচাৰিব? হয়, ইতিমধ্যে কৈছে আজি ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নৰ ফালৰ পৰা আমাৰ ষ্ট্ৰাইক কাৰ্যসূচী কৰা হৈছে, যিটোৰ অধীনত অলমষ্ট গোটেই সৰ্বভাৰতীয় পৰ্যায়ত মোটামুটি 8 লাখ কৰ্মচাৰী আজি ধৰ্মঘটত গৈছে। এইটো কথা ক'বলৈ গ'লে আমি আৰু অকণ পুৰণি কথাও আমি যাব লাগিব, যিটোত আমি ক'ম যে 2015 চনত আমাৰ যিটো দ্বিপাক্ষিক চুক্তি হৈছিল চৰকাৰৰ লগত, তেতিয়াৰ সেই চুক্তিৰ অধীনত তেওঁলোকে আমাক 2nd Saturday আৰু 4th Saturday হলিডে হিচাপে আমাক ডিক্লেয়াৰ কৰিছিলে। তাৰপিছত পৰ্যায়ক্ৰমে তেওঁলোকে আমাক কৈছিল যে আমাৰ যি ফাৰ্ষ্ট এণ্ড যিটো 3rd Saturday হ'ব সেইটো তেওঁলোকে আমাক পৰ্যায়ক্ৰমে আমাক দিয়াৰ কথা কৈছিলে। 2020 চনৰ যিখন চুক্তি স্বাক্ষৰ হৈছিলে, কোভিড আৰু নানা কাৰণত আমাৰ বেংক কৰ্মচাৰীসকলে সেইটোৰ ওপৰত কোনো গুৰুত্ব দিয়া নাছিলে, কিন্তু 2024 চনত লাষ্ট যোনখন আমাৰ দ্বিপাক্ষিক চুক্তি হৈছিলে তাত মাৰ্চ মাহত যিখন তেওঁলোকে চুক্তি স্বাক্ষৰিত কৰিছিল তেওঁলোকে এটা ক্লজ সন্নিৱিষ্ট কৰি দিছিল, য'ত তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছিল যে আগন্তুক পৰ্যায়ত আমাক উইদিন 2-3 মান্থছৰ ভিতৰত তেওঁলোকে 5 day বেংকিংটো আমাক ইমপ্লিমেণ্ট কৰিব। কিন্তু আজি মোটামুটি 2 বছৰ হ'ব হ'ল, তেওঁলোকৰ লগত বিভিন্ন ধৰণে যোগাযোগ কৰা হৈছিল, কেইবাখনো কনচিলিয়েশ্যন মিটিং আমি কৰা হৈছিল IBA লগত, কিন্তু তেওঁলোকে আমাক কোনো ধৰণৰ অফাৰ নিদিলে, তেওঁলোকে আমাৰ প্ৰতি সহানুভূতি নোযোগালে। তাৰ ফলত আজি সমূহ বেংকৰ কৰ্মচাৰী বিষয়া যিমান আছে সকলো আজি আমি ষ্ট্ৰাইকৰ নিচিনা এটা চৰম পৰ্যায়লৈ আমি আহিব লগা হৈছে, যাৰ ফলত আজি দেখিছে আজি গোটেই ভাৰতবৰ্ষৰ যিমান বেংক আছে সকলো বেংক কৰ্মচাৰী আজি বেংক অচলাৱস্থা কৰি তেওঁলোকে ৰাস্তাত আহি পেলাই তেওঁলোকে ধৰ্মঘট কাৰ্যসূচী পালন কৰিব লগা হৈছে। তো ইয়াৰ প্ৰতি চৰকাৰে যদি এনেদৰে আমাক আৰু আগলৈও আমাৰ অফাৰখিনি তেওঁলোকে যদি আমাক নিদিয়ে বা তেওঁলোকে আমাৰ প্ৰতি কোনো ধৰণৰ এনেকৈ সহানুভূতি নেদেখায়, তেনেহ'লে এই কাৰ্যসূচী এদিনৰ পৰা 2 দিন হ'ব, 2 দিনৰ পৰা 3 দিন হ'ব। আজি যদি চাই আপুনি যিমান বিত্তীয় প্ৰতিষ্ঠান আছে সমগ্ৰ ভাৰতবৰ্ষত, আপুনি ৰিজাৰ্ভ বেংককে আৰম্ভ কৰি আপুনি জেনেৰেল ইঞ্চুৰেঞ্চ চাওক, LIC চাওক, সকলো বিত্তীয় প্ৰতিষ্ঠানে কিন্তু 5 day বেংকিং তেওঁলোকে কৰি আছে। কিন্তু অকল বেংক কৰ্মচাৰী যিখিনি আছে, যি চৰকাৰী যিমান কাৰ্যসূচী আছে আপুনি চাওক, SSGৰ পৰা আৰম্ভ কৰি আমাৰ PM সমানিধিৰ পৰা আৰম্ভ কৰি জনধন যোজনাৰ পৰা আৰম্ভ কৰি সকলোখিনি স্কিম অকল আমাৰ পাব্লিক ছেক্টৰ বেংকে গোটেইখিনি বহন কৰি আহিছে। তেওঁলোকে বহুত কষ্ট কৰি আজি বেংকত ৰিক্ৰুটমেণ্ট নাই, এটা মানুহে মোটামুটি 1.5-2টা মানুহলৈকে কাম কৰিব লগা হৈছে, বহন কৰিব লগা হৈছে। ইয়াৰ ফলত কি হৈছে, তেওঁলোকে যিটো পৰিবাৰৰ লগত যিখিনি সময় দিব পৰা নাই, তেওঁলোকে পৰিয়ালৰ সৈতে বা যিখিনি সামাজিকভাৱে তেওঁলোকে ডিটাচ হৈ গৈছে। তো আজি যদি 5 day বেংকিং তেওঁলোকে নিদিয়ে, মানুহখিনি মেণ্টেলি হওক বা ফিজিকেলি হওক বহুত তেওঁলোকে হতাশাত ভুগিছে, যাৰ ফলত আমি ভাবোঁ যে 5 day বেংকিংটো আমাৰ বাবে এটা ন্যায্য দাবী। তেওঁলোকে যদি এই 5 day বেংকিংটো এগ্ৰি কৰে তেওঁলোকে, তাৰ ফলত আমাৰ মানুহখিনি 2টা দিন ৰেষ্ট লৈ সম্পূৰ্ণ সুস্থভাৱে আহি সোমবাৰৰ পৰা আকৌ নিজৰ কৰ্তব্যস্থলীত আহিব, এটা ৰিজুভিনেট কণ্ডিশ্যনত
ওচৰত আহিব তেওঁলোকে ভালদৰে কাম কৰিব পাৰিব আৰু এটা ইফেক্টিভ কাষ্টমাৰ ছাৰ্ভিচ তেওঁলোকে দিব পাৰিব। ইয়াৰ লগতে আৰু এটা কথা মই ক'ব বিচাৰিম যে আমাৰ যি এতিয়া চৰকাৰে তেওঁলোকে সেইটো একচেপ্ট কৰিছে যে বেংক কৰ্মচাৰীসকলৰ যিখিনি কষ্ট তেওঁলোকে কৰিছে, PM মোদীয়ে তেওঁ বিভিন্ন ধৰণৰ যিমানখিনি বেংকৰ ৰিলেটেড আজিলৈকে তেওঁলোকে ভাষণ দিছে, তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে বেংক কৰ্মচাৰীসকলৰ যিখিনি কষ্ট কৰিছে তেওঁ তাত স্বীকাৰ কৰিছে। তাৰ ফলত তেওঁলোকে স্বীকাৰ কৰাৰ পিছতো যে তেওঁলোকে আমাৰ প্ৰতি যি অনীহা কৰি আছে সেইটো এটা চিন্তনীয় বিষয় হৈ পৰিছে। আৰু আজি ডেটত আমি লগতে আৰু এটা কথা ক'ব বিচাৰিম, আজি চাওক আজি UPI নিচিনা এটা ৰবাষ্ট ছিষ্টেম গভৰ্ণমেণ্টে আনিছে, যাৰ ফলত আজি ডেটত বেংকত 97% ট্ৰানজেকশ্যন থ্ৰু অল্টাৰনেট চেনেল হয়। তো গতিকে আমাৰ 5-day বেংকিংটো যদি দিয়ে কোনো ধৰণৰ ট্ৰানজেকশ্যনত কোনো ধৰণৰ ইফেক্ট নহয়। এইখিনিয়ে ক'ব বিচাৰিম মই। যিহেতু বৰ্তমান অনলাইন বেংকিঙৰ ব্যৱস্থা কৰা হৈছে, গতিকে যদি 5দিনীয়া কৰ্মসূচী কৰে তেনেহ'লে কোনো অসুবিধা নহয়। আৰু বৰ্তমান দেখিব গৈছে এইদৰে যি ৰাজ্য যি সমগ্ৰ ৰাষ্ট্ৰজুৰি আজি 5 দিন কৰ্মসূচী কৰাৰ দাবীত এইদৰে সকলো বেংকে আজি প্ৰতিবাদ কৰিছে। তাৰ ফলত সকলো ৰাষ্ট্ৰীয় বেংক আজি অচল হৈ পৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।